প্ৰিয় দৰ্শক এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে মাদললৈ সাজু হৈছে একাংশ শিল্পী আৰু লগতে খুব সুন্দৰকৈ সাজি কাচি আহিছে ঝুমুৰ পৰিৱেশন কৰিব তেওঁলোকে আমি আগবাঢ়ি গৈছো ঝুমুৰ নৃত্যৰ সেই বিশেষ মাদকতাৰ মাজলৈ নাম ধৰি আখৰা বন্ধন বেজনাৰী মদন ঝুমুৰ লাগল ভাৰী ভাৰী যমুনা কিনারে বাঁশি বাজে গো ধীরে ধীরে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়াহে অকণমান জছত আহিছে কলেজৰ ষ্টুডেণ্টজন এতিয়াহে লাগিছে দেই এতিয়াহে মই অকণমান গম পাইছোঁ যে জোচ আছে বুলি বৰহাট মহাবিদ্যালয়ত হয়নে এইসকল ঝুমুৰ শিল্পীৰ বাবে এটা হাত চাপৰি চবেই এটা হাত চাপৰি ঝুমুৰ শিল্পীসকলৰ বাবে প্ৰিয় দৰ্শক এই সামগ্ৰী যিটো অনুষ্ঠান আজি বৰহাট মহাবিদ্যালয়ত হৈছে সুপ্ৰিম দা আৰু নৱদ্বীপ দাৰ নেতৃত্বত খুব সুন্দৰকৈ আচলতে কলেজৰ লগত সহযোগিতাৰে অনুষ্ঠানটো হৈছে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সুপ্ৰিম দা আপোনাকো ধন্যবাদ আমি প্ৰাগ নিউজৰকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ বৰহাট অঞ্চললৈ অহাৰ বাবে একচুৱেলি মই গুৱাহাটীত আছিলোঁ গুৱাহাটীত থাকোঁতে মই আপোনালোকৰ এই অনুৰাগ এষাৰী মৰমৰ মাত এই অনুষ্ঠানটোৰ বিষয়ে গম পাই মই মোৰ একে সংগ্ৰামী সতীৰ্থ মোৰ বন্ধুবৰ নৱদ্বীপ বৰুৱাৰ লগত এই বিষয়ে মই আলোচনা কৰি নৱদ্বীপ বৰুৱাই মোক একেষাৰতে ক'লে সুপ্ৰিম দা আপুনি প্ৰগ্ৰেমটো তাত ঠিক কৰক মই এফালে ঠিক কৰিম সেই মৰ্মে আমি নৱদ্বীপ আৰু মই গৌতমৰ লগত কথা পাতিলোঁ গৌতমৰ লগত কথা পাতি আমি গুৱাহাটীৰ পৰাই মই মোৰ দাদা মই দেৱজিৎ ফুকনৰ লগত এই বিষয়ে আলোচনা কৰিলোঁ আৰু দেৱজিৎ দাই খুব সুন্দৰকৈ ক'লে যে সুপ্ৰিম তুমি যদি এইটো লৈছা খুব সুন্দৰ পদক্ষেপ আহা মই সম্পূৰ্ণ সহযোগ কৰিম আৰু লগতে আমাৰ বৰহাট কলেজৰ মই আমাৰ ছাৰৰ লগত পাতিলোঁ প্ৰমোদ গোহাঁই ছাৰৰ লগত ছাৰেও একেষাৰতে আমাক সহ্য দিলে আৰু তেনেদৰে মানে এটা আপোনাৰ ধৰক কোঅপাৰেশ্যন বেচিছত এই প্ৰগ্ৰেমটো আমি খুব সুন্দৰভাৱে বৰহাটত পাতিবলৈ আমি সক্ষম হ'লোঁ আৰু আপোনালোক পুনৰবাৰ ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ নৱদ্বীপ দা আপোনাকো ধন্যবাদ জনাইছোঁ ইমান আচলতে সুন্দৰকৈ আপুনি আমাক সহযোগ কৰাৰ বাবে কি ক'ব কেনেকুৱা লাগিছে আজি প্ৰথমতে মই বৰহাটৰ এই গুৰু শিষ্যৰ যি এটা মণিকাঞ্চন সংযোগ লগতে আমি জনগোষ্ঠীয় নেতৃত্বত থাকি আজি আমি আমাক সুবিধাকণ দিলে আমি ধন্যবাদ জনাইছোঁ প্ৰাগ নিউজৰ পৰিয়াললৈ ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত কিন্তু মই সংগ্ৰামী ভাষা নকওঁ মই এই ক্ষেত্ৰত মোৰ কলেজীয়া জীৱনত মই মোৰ নিজৰ স্বৰচিত এটা কবিতা অলপ পাহৰিছোঁ হ'লেও মোৰ মনটোৱে গুণগুলাবলৈ অলপ চেষ্টা কৰিছোঁ ফাগুন তুমি জানো নোহোৱা মোৰ মনৰ লগৰী সুখুৰ নে দুখৰ নে মই আধা লেখা 10টা বেজৰে কেইলি পাৰি হহাহু দণ্ড মাতালখন তুমি যিয়ে নোহোৱা তোমাক লৈ যত জল্পনা কল্পনা মোৰ আমাৰ সকলোৰে হয় ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আমাৰ অনুষ্ঠান এইদৰে অব্যাহত থাকিব আমি এটাৰ পাছত আপোনাৰ বাবে লৈ যাম অইনটো বৰ্ণিল আৰু বৰ্ণাঢ্য অনুষ্ঠান এইবাৰ আমি লৈ আহিব বিচাৰিছোঁ অন্য একাংশ নৃত্যশিল্পী খুব সুন্দৰকৈ সাজি কাচি ওলাই আহিছে কি চাম আমি নৃত্য লাগে জোনাকী
জোন জলে ধৰণী সজাই ডাৱৰৰে উৰণি গুচাই মৰমেৰে দিলে উপচাই মোৰ বুকু বৰহাট মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰক মই স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ খুব সুন্দৰকৈ আচলতে নেতৃত্ব গ্ৰহণ কৰি এই শিক্ষানুষ্ঠানটো চলাই আছে ছাৰৰ বাবে এটা হাত চাপৰি আৰু ছাৰ স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ ইমান সুন্দৰকৈ আচলতে এটা শিক্ষানুষ্ঠান চলি আছে কি ক'ব আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মই প্ৰথমতে বিশ্বজিৎ শৰ্মা আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ পৰিয়াললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যে আমাৰ বৰহাট ঐতিহাসিকপূৰ্ণ এক ঠাই তথাপিতো আজিৰ সাম্প্ৰতিক সময়ত বিশেষ উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি তথাপিতো এই পিছপৰা অঞ্চলটোত আপোনালোকে আহি আমাৰ বৰহাট অঞ্চলৰ যিখিনি কৃষ্টি সংস্কৃতি আপোনালোকে বিকাশ কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছে তাক নিশ্চয় শলাগিছোঁ আৰু প্ৰাগ নিউজৰ জৰিয়তে মই সমগ্ৰ অসমবাসীক আৰু বিশ্ববাসীক শুভেচ্ছা জনাইছোঁ আৰু যাতে আমাৰ যিসকল উদীয়মান শিল্পীয়ে হওক উদীয়মান ছাত্ৰ ছাত্ৰী আছে সকলোৰে যাতে শুভ হয় ভাল দিন আহক আৰু সকলো যুৱ প্ৰজন্মৰ মাজত যাতে মিলা প্ৰীতিৰ ভাৱটো বৃদ্ধি পাওক তাৰ আশাৰে মই কামনা কৰিলোঁ বহুত ধন্যবাদ ছাৰ আপোনাক বহুত ধন্যবাদ প্ৰিয় দৰ্শক আপুনি প্ৰত্যক্ষ কৰিছে উৰুলি ধ্বনি উঠিছে এই মুহূৰ্তত আৰু বাইদেউসকল উপস্থিত আছে শিক্ষাগুৰুসকল উপস্থিত আছে বাইদেউ আপোনালোকৰ পৰা যদি এটা বিয়ানাম শুনিব পাৰোঁ এই মুহূৰ্তত ৰাম কৃষ্ণ ওলাই দে উৰুলি ৰাম কৃষ্ণ বজাই দে মুৰুলি হৰি মূৰৈ পানী তুলিবলৈ যাওঁ ৰাম কৃষ্ণ দুৰুকিৰি নেকি ৰাম কৃষ্ণ দেখিছোঁ যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ আমাৰ অসমখন কিমান চহকী তাৰে প্ৰমাণ হ'বলৈ গৈ আছে আমি এটাৰ পাছত আনটো নৃত্যানুষ্ঠান আপোনাৰ বাবে লৈ গৈছোঁ এইবাৰ সাজু হৈছে নেপালী নৃত্যৰ শিল্পী জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত প্ৰিয় দৰ্শক পৰাণ ছাৰ উপস্থিত আছে মোৰ সৈতে ইংৰাজী বিভাগৰ প্ৰবক্তা আমি পৰাণ ছাৰক কিছু সন্মুখভাগলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমি এটা গীত শুনি ল'ব বিচাৰিছোঁ পৰাণ ছাৰৰ পৰা মা আমি শদিয়ালৈ যামে মা আমি হত ফুল খামে বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লো বান্ধিম আমি বান্ধিম মা কেঁচা পাতত লো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আৰু শদিয়া যাবলৈ কোনো অসুবিধা নাই ধলা শদিয়া দলং হৈ গৈছে ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সেতু ইতিমধ্যে হৈ গৈছে গতিকে আমি দুয়োগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত বৰগীতৰ বাবে সাজু হৈছে এগৰাকী কণমানি ছাত্ৰী কৃষ্ণ শংকৰা গুৰু
আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এগৰাকী কণমানি শিল্পীক ইমান কম বয়সতে বৰগীত উঠত তুলি লোৱাৰ বাবে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই মুহূৰ্তত মই ছাৰৰ কাষলৈ আহিব বিচাৰিছোঁ ছাৰ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰা অকণমান কবিতা শুনিব বিচাৰিছোঁ কবিতাৰ শিৰোনাম ক'ত পাবা সেই মনালিছা হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি জীৱন নৈৰি উজাই গ'লে দেখিবা কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাহতি কিমান ঢৌৱে কঁপাই তোলে এখন শান্ত শীতল হৃদয় সময়ৰ আচল ধৰি ঘাটে ঘাটে চকু পানীবোৰ এৰি আহিলেও মুখত সেই একেই আৰ্টিফিচিয়েল হাঁহি ক'ত পাবা সেই মনালিছা হাঁহি আপুনি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে একাংশ শিল্পী খুব সুন্দৰকৈ সাজু হৈ উঠিছে আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি পৰিৱেশন কৰে খুব সুন্দৰকৈ ওলাই আহিছা কি চাম তোমালোকৰ পৰা আমাৰ উৰিয়া নৃত্য নাচুনৰ লহৰত নাচুনৰ খোজত একদম ধূলি উৰিছে বৰহাট মহাবিদ্যালয়ৰ পথত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি অন্য এটা নৃত্যানুষ্ঠানৰ মাজলৈ আপোনাক লৈ যাব বিচাৰিছোঁ প্ৰিয় দৰ্শক এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ অন্য এটা অনুষ্ঠানৰ মাজলৈ আমি কি চাম আপোনালোকৰ পৰা বাটৰ নাট থিমটো কি আৰু গছক আমি সংৰক্ষণ কৰিবলৈ এই মেছেজটো সকলোকে দিব বিচাৰিছোঁ যদি আমি এতিয়া গছ কাটি দিওঁ আমি পৰৱৰ্তী সময়ত আমাৰ নৱপ্ৰজন্মই বা আমাৰ পিছত যিটো জেনেৰেশ্যন আহিব তেওঁলোকৰ বাবে বহুত বেয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব তাৰ কাৰণে আমি এটা সকলোকে মেছেজ দিব বিচাৰিছোঁ প্ৰিয় দৰ্শক অলেখ প্ৰতিভাৰ অধিকাৰী বৰহাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই মুহূৰ্তত দেখিছে এটা শিল্পী দল সাজু হৈছে কি উপহাৰ দিব এই শিল্পী দলটোৱে আমাক আমি কলেজৰ সমবেত সংগীতটো আমি পৰিৱেশন কৰিম এতিয়া আলু খন্ধানি যুৱক যুৱতীৰ দল চোৱা 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 সোনাজি জ্ঞান মন্দিৰৰ দুৱাৰ মুকলি হ'ল আলু খন্ধানি
এগৰাকী নৃত্যশিল্পী সাজু হৈ আছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই জ্যেষ্ঠ নাগৰিকসকলৰ কাষলৈ আকৌ এবাৰ যাব বিচাৰিছোঁ আমি আহিব খুজিছোঁ আপোনাৰ কাষলৈ আজি নতুন প্ৰজন্মৰ লগত আপুনি একাকাৰ হৈ গৈছে নতুন প্ৰজন্মৰ গীত মাতৰ লগত আপুনি একাকাৰ হৈ গৈছে কি ক'ব কেনেকুৱা লাগিছে মই তুলসী নেওগে কৈছোঁ মই প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ লগত জড়িত গতিকে আজি মই বৰহাটৰ এটা ঐতিহ্য কথা ক'ম যে কিয় বৰহাট হ'ল এই বৰহাটখন একেবাৰে সুদূৰ অতীতৰ পৰা পৰ্বত ভৈয়ামৰ এনাজৰী এটা মহামিলনৰ থলী এই বজাৰখনৰ যোগেদি গতিকে প্ৰকৃত বজাৰ এইখন বৰহাট নহয় যেতিয়া ৰেল ষ্টেচন হয় তাত কোনোবাই হয়তো ক'লে এই বৰহাট কিন্তু আচল বৰহাট হৈছে ধুদৰালি সেই বৰহাটৰ বাগানৰ যি ফেক্টৰী আছে সেইখনেই হৈছে প্ৰকৃত বৰহাট গতিকে সেই বৰহাটতে পাহাৰ ভৈয়ামৰ যিখন ডাঙৰ বজাৰ আছিলে বৰহাট যাক কয় সেই বজাৰখন পাহাৰ ভৈয়ামৰ সম্প্ৰীতি এডাল এনাজৰী আছিল এই মুহূৰ্তত এগৰাকী নৃত্যশিল্পী মোৰ সৈতে সাজু হৈছে আমি কি চাম তোমাৰ পৰা এটা সৃষ্টিশীল নৃত্য শুভ্ৰ বলাকাৰ দেউতাত সপোন ৰহন খলা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা শুভ্ৰ বলাকাৰ দেউতাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা আহক প্ৰিয় দৰ্শক ফাগুনৰ বতৰত আমি মতলীয়া হৈ যাওঁ বহাগৰ আনন্দত একাংশ শিল্পী সাজু হৈছে আপোনাক বহাগৰ আনন্দ দিবলৈ আহক আমি একেলগে মতলীয়া হৈ যাওঁ বিহুৰ আনন্দত বহাগৰ আনন্দত আছিল বৰহাট মহাবিদ্যালয়ৰ পৰা আপোনাৰ মৰমৰ অনুষ্ঠান অনুৰাগ এখাৰী মৰমৰ মাত আজি মই উপস্থিত হৈছিলোঁ বৰহাট মহাবিদ্যালয়ত আৰু এইদৰে ৰং ধেমালি অন্তৰংগ আলাপেৰে মুখৰ হৈ পৰিছিল বৰহাট মহাবিদ্যালয়ৰ মজিয়া ইয়াৰ পাছত আমি উপস্থিত হ'ম অন্য এখন মহাবিদ্যালয়ত অন্য এটা প্ৰান্তত আপোনালৈ লৈ আহিম দেওবৰীয়া অনুষ্ঠান অনুৰাগ এখাৰী মৰমৰ মাত আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজিৎ শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ মই বিশ্বজ্যোতি শৰ্মা আৰু প্ৰত্যেক দেওবাৰ দৰে আজিও মই আপোনাৰ বাবে লৈ আনিছোঁ আপোনাৰ দেওবৰীয়া মৰমৰ অনুষ্ঠান অনুৰাগ এখাৰী মৰমৰ মাত আৰু প্ৰিয় দৰ্শক আজি আহি মই উপস্থিত হৈছোহি এখন ঐতিহ্যমণ্ডিত কলেজ যাৰ নাম হৈছে বৰহাট কলেজ আৰু বৰহাট কলেজৰ অনন্য প্ৰতিভা আজি ইয়াত বিকশিত হ'ব এই সমূহ অনুষ্ঠান আমি এটাৰ পাছত আনটো ৰঙীন অনুষ্ঠান আপোনাৰ বাবে লৈ যাবলৈ চেষ্টা কৰিম চাই থাকক আপোনাৰ দেওবৰীয়া মৰমৰ অনুষ্ঠান অনুৰাগ এখাৰী মৰমৰ মাত আপুনি দেখিছে মোৰ পাছফালে খুব সুন্দৰকৈ সাজি কাচি ওলাই আহিছে একাংশ নৃত্যশিল্পী আমি জানিবলৈ চেষ্টা কৰিম এইসকল নৃত্যশিল্পীয়ে আমাক কিনো উপহাৰ দিয়ে যিটো কষ্টিউম এইটো কিহৰ কষ্টিউম টাই আহোমৰ কষ্টিউম টাই আহোম পৰম্পৰাগত সাজ পোছাক নহয় জানো আজি আমি কি চাম তোমালোকৰ পৰা ৰাগ চাং মাই ৰাগ মানে মৰম চাং মাই মানে ৰান্ধনি ৰান্ধনি মানে মৰমতে ঠাট্টা কৰি গোৱা গীত হয় ধেমালি কৰি গোৱা গীত হয় আমি এইটোকে প্ৰদৰ্শন কৰি দেখুৱাম টাই আহোমৰ জনজাতীয় লোকনৃত্য টাই আহোম জনজাতীয় লোকনৃত্য এটা প্ৰদৰ্শন কৰিব তেওঁলোকে আহক আমি এই থলুৱা কৃষ্টি সংস্কৃতিৰ মাজত এবাৰ নিজকে বিলীন কৰি দিওঁ
আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইসকল শিল্পীক। প্ৰিয় দৰ্শক, এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে মোৰ সৈতে উপস্থিত আছে একাংশ যুৱতী, খুব সুন্দৰকৈ ওলাই আহিছে। কি চাম আমি? গোপী নৃত্য। কৃষ্ণ ক'ত? কৃষ্ণ ৰৈ আছে। আহক আমি কৃষ্ণ আৰু গোপীৰ নৃত্যৰ মাজত অকণমান মতলীয়া হৈ লওঁ। জ্ঞাপন কৰিছোঁ এইসকল নৃত্যশিল্পী আমাক আপ্লুত কৰাৰ বাবে আৰু অনাগত দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু একাংশ শিক্ষাৰ্থী সাজু হৈ দিছে খুব সুন্দৰকৈ এটা সৃষ্টিশীল নৃত্য পৰিৱেশন কৰিবৰ বাবে গৈ আছে তেওঁলোকে। আহক আমি সেই নৃত্যটোৰ আমেজ লৈ লওঁ একেলগে। প্ৰত্যেকগৰাকী নৃত্যশিল্পীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ নৃত্যৰে আমাক আপ্লুত কৰাৰ বাবে আৰু তেওঁলোকৰ এই নৃত্য চৰ্চা সদায় অব্যাহত থাকক আমি শুভকামনা জ্ঞাপন কৰিছোঁ। ৰঙীন হৈ পৰিছে বৰহাট মহাবিদ্যালয়ৰ মজিয়া, গীতে মাতে মুখৰিত হৈ পৰিছে এই সাংস্কৃতিক মঞ্চ। এগৰাকী শিল্পী আছে, আমি কি শুনিম তোমাৰ পৰা? বিহুৰীয়া এটি গীত। বেকা বেকি কৈছাও জানৈ নুচুৱাৰ চলে ৰে তোমাকে ভালে পাওঁ জান
চিধি কৈ কৈ দিয়া বিয়াত বহিবানে তোমাৰে ঘৰত গৈ জানৈ টোপোলা পেলামনে চিধা চিধি কৈ কৈ দিয়া বিয়াত বহিবানে ঐ তোমাৰে ঘৰত গৈ জানো টোপোলা পেলামনে তোমাক জানো দিবই বিহু মৰা ডেকালৈ তোমাক জানো দিবই বিহু মৰা ডেকালৈ তাড়াতাড়ি কৰি দিবা ঘৰতে কথাটি কৈ বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ ইয়াত কোনোবাই বেকা বেকিকে চাই আছে নেকি কোনোবাই কাৰোবালৈ বেকা বেকিকে চাই আছে নেকি চোৱা হৈ আছে নেকি ল'ৰাবিলাক বদমাছ চোৱা হৈছে বেকা বেকি কৈ হৈছে কোনফালে চোৱা হৈছে ছোৱালীখিনি ফালে হয়নে মই ছোৱালীখিনি চকু পৰিছে নাই মই এইটো চাই ল'ম কোনোবাই বেকা বেকিকে চাই আছে দেখা হৈছে নাই দেখিছা নাই কেনেকে দেখিলে যদি চোৱাই নাই তাৰমানে চব বেকা বেকি নহয় চিধা চিধি হৈছে গোটেই কাৰবাৰটো চিধা চিধি হৈছে ইয়াত বেকা বেকি হোৱা নাই নহ'লে কেনেকে দেখিব তেওঁলোকে চাই আছে বুলি হয়নে ব্যস্ততা ভৰা জীৱনত আমি হাঁহিবলৈ পাহৰি গৈছোঁ নেকি শিক্ষকতাৰ উপৰিও বিভিন্ন সময়ত মানুহক হাঁহিৰ খোৰাক যোগাই আহিছে মোৰ সৈতে উপস্থিত আছে সুসেন ছাৰ বৰহাট মহাবিদ্যালয়ৰ এগৰাকী সন্মানীয় শিক্ষক আমি স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আমি জানো আপোনাৰ কথাতেই মানুহে হাঁহে আজি অকণমান যদি হাঁহিৰ খোৰাক পাওঁ আপোনাৰ পৰা বাৰু এতিয়া মোক বিশ্বজিৎ শৰ্মাদেৱে হহুৱাবলৈ ক'লে এতিয়া মই ডাঙৰ বিপদত পৰিছোঁ গতিকে আপোনালোকে বা ছাত্ৰ ছাত্ৰী সকলোকে অনুৰোধ জনাইছোঁ আগতে যেনেকৈ তোমালোকে বা ৰাইজে যেনেকৈ হাঁহি দিছিলে এতিয়া বলয় হ'লেও হাঁহি দিবলৈ অনুৰোধ জনাইছোঁ এতিয়া তাৰমানে কি হৈছে এনেকুৱা ধৰণৰ হৈ আছে ইয়াত ঢোল মৃদং বা পেপাচ বা কিবা কিবি বাজি আছে এই মৃদং বুলি ক'লে মানে এটা বেলেগ কথা এটা মনত পৰে মৃদং মানে কেনেকৈ বজায় তাৰমানে এনেকৈ আৰু সুৰ এটা হেৰি নহয় মৃদং বুলি ক'লে মানে এতিয়া মৃদংটো তাৰমানে এনে মৃদঙত কি বুলি বাজে সেইটো প্ৰথমতে আকৌ মৃদংটোৱে কয় তু ভিনে কোন তাৰপিছত লগে লগে তালে ক'ব তই 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 এনেকৈ কৰে তাৰপিছত আৰু এটা বিষয় এতিয়া লগে লগে আহি পৰিছে তাৰমানে কি এতিয়া আমাৰ বহাগ মাহ আহি আছে লাহে লাহে বৰষুণ দিব এতিয়া বৰষুণ এইকেইদিন নাই বাৰু কেইদিনমান পিছতে বৰষুণ আহিব অহাৰ লগে লগে ভেকুলী চেকুলি গোটেইবোৰ একদম বোলে পিপি পাপা হি হাহাকৈ চব ফালৰ পৰা আহিব হয় নাই বাৰু এই ভেকুলীবিলাকে কিন্তু অসম চৰকাৰ বা ভাৰত চৰকাৰ যি সৰ্বশিক্ষা যি মিছন সেই মিছনৰ প্ৰভাৱ পৰিলে নহয় তাত এতিয়া মিছনৰ প্ৰভাৱটো এনেকুৱা হ'ল যে সকলোৱে তেনে পঢ়া শুনাত লাগি গ'ল যিসকল তাৰমানে সৰু সৰু ভেকুলীয়ে তেওঁলোকে গায় 1 2 1 2 1 2 1 2 1 2 আৰু যিসকল অলপ ডাঙৰ হ'ল সিহঁতি ক'ব 51 আৰু যিসকল ডাঙৰ হয় এই কিছুমানে সেই ডাঙৰটো খায়ো সেইটো সেই ক'ব ক খ ক খ ক খ ক খ এনেকৈ ধৰণৰ কয় গতিকে এই ভেকুলী সম্পৰ্কে সেইটো কথা আছে আৰু এইটো আমাৰ এতিয়া ঝুমুৰৰ ক্ষেত্ৰত এটা মাদল আছে সেই মাদলটোও তাৰমানে সেই কিবা এটা ভাষাই বজায় তাত কয় বোলে ভদা টিং 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 এনেকৈ বুলি সেই মাদলটোৱে কয় তাৰপিছত আৰু এটা বেলেগ এটা বিষয় আমাৰ কলেজৰ বিষয় এটা কৈ দিওঁ নহয় জানো তাৰমানে আমাৰ কলেজত এজন শিক্ষক আছে এইটো এনেই কৈছোঁ দেই নাথাকিবও পাৰে বাৰু এই তেওঁ তাৰমানে নকল ধৰাত খুব পাৰ্গত তাৰমানে তেওঁ যদি কেনেবাকৈ ক্লাছৰুমত থাকে বা পৰীক্ষা হলত থাকে কোনো নকল কৰিব নোৱাৰে সেইটো খাটাং তাৰপিছত খাটাং আৰু তাৰমানে সেইজনক তাৰমানে নপৰাটোৱে ভাল আৰু যেনে তেনে তাৰমানে তেওঁ যদি নপৰে একদম চবেই বাচি যায় কিন্তু এদিন কি হ'ল সেইজনে পৰিলে আৰু যিকেইটা ল'ৰাই নকল কৰিম বুলি ভাবি আহিছিলে সেইকেইটা একদম বৰবাদ হৈ গ'ল তাৰমানে কি হ'ব তাৰমানে আজি নকল কৰিব নোৱাৰিব তেতিয়া চবেই একদম হৈছে চাই আহিছে কি হ'ব এতিয়া আমি মুঠতে চবেই মন চন পেলাই দিলে আৰু তাৰপিছত এতিয়া হেৰি ইয়াতে খিতিৰাম বুলি এটা ল'ৰা আছিলে এনেই গাঁৱত খিতিৰাম বুলি মাতে বেলেগ নাম আছে সেইটো মই পাহৰিছোঁ তেওঁ তাৰমানে সৰুকৈ কাগজ এখন লিখি পিনি সেই ছাৰজনৰ ওচৰলৈ গ'ল গৈ পিনি এনেকৈ দি দিলেগৈ হাতত দি দিয়াৰ লগে লগে ছাৰজন গৈ পিনি পিছফালে গৈ একেবাৰে চকীত একদম বহি থাকিলে আৰু তাৰপিছত তেওঁ উঠি নাহে তাৰপৰা ল'ৰা ছোৱালীক নকল চকল মাৰি একদম গোটেই চব হেৰি হৈ গ'ল তাৰপৰা ক'লে ঐ খিতিৰাম তই যে ইমান ছাৰজনক যে বহি থকা হেৰি এনে বহি থাকিলে যে আমি নকল চকল কৰিব পাৰিলোঁ কি কথাত তই লিখি দিলি তই সেয়াত তেতিয়া কৈছে বোলে সেয়াত মই বোলে লিখি দিলোঁ সৰুকৈ যে ছাৰ আপোনাৰ পিছফালে পেণ্টটো ফটা বুলি এখনেই পৃথিৱী আমাৰ এখনেই আকাশ
একেই মানুহ আমি সৰু বৰ নকৰিবা ভাগ আৰু তেনে এটা মহামন্ত্ৰ লৈ প্ৰাগ নিউজে এক অভিযান আমি আৰম্ভ কৰিছোঁ আমাৰ সৰু ডাঙৰ কোনো শিল্পী বুলি কথা নাই আমি প্ৰত্যেকৰ মাজতে সোমাই যাবলৈ বিচাৰিছোঁ আৰু অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাসমূহ বিচাৰি প্ৰাগ নিউজে আমি এক অভিযান আৰম্ভ কৰিছোঁ আৰু তাৰেই ফলস্বৰূপে এই মুহূৰ্তত মোৰ সৈতে এগৰাকী শিল্পী উপস্থিত আছে এইগৰাকী শিল্পীয়ে পৃথিৱীৰ পোহৰ নেদেখে কিন্তু গানেৰে তেওঁ আনক পৃথিৱীৰ পোহৰ দেখুৱাব পাৰে মই স্বাগতম জনাইছোঁ তোমাক এই অনুষ্ঠানৰ মাজলৈ তোমাৰ নামটো শ্ৰী তুলন গগৈ তুলন গগৈয়ে এটা সংগীত উপহাৰ দিব আহক আমি একেলগে শুনো সেই বিশেষ সংগীতটো সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব অতীতৰ গুণ কিয়নো পাহৰা মিছা আৱৰণে নিজক কিয় সজোৱা অতীতৰ গুণ কিয়নো পাহৰা মিছা আৱৰণে নিজক কিয় সজোৱা লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা প্ৰেম পোহৰ শব্দকো নুবুজা শেক্সপিয়াৰ চেলি বুলি চিঞৰা প্ৰিয়াৰ নাট গীতক নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা সকলো একেলগে অসমীয়া বুলি গৌৰৱী নহবা আছে আছে বুলি ভাবি নাথাকিবা আজি যদি তুমি নিজকে নিচিনা পুৰণি পুৰুষৰ গৰিমা পাহৰা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা অহাকালি নিজকে হেৰুৱাবা অসমীয়া হবা তুমি নিচলা পুৰণি ঘুমৰি চোৱা অসমীয়া পুৰণি ঘুমৰি চোৱা শংকৰে সিঁচে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া পিছে দেখো শংকৰৰ মহিমা আজিৰ অসমীয়াৰ কোনো বুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা ধন্যবাদ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তুলনলৈ তুলন মই তোমাৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ ইমান সুন্দৰকৈ তুমি এটা গীত গাইছা কোনে শিকাইছে গীতটো তোমাক ক'ৰ পৰা শিকিছা মই এই গীতটি মোবাইলৰ পৰা শিকিছিলোঁ গতিকে মই আমাৰ দাদা যীশুৰাজ গগৈৰ পৰা লৈছিলোঁ আৰু তেওঁ মোক এনেকৈ কৈছিলে যে তুমি ভালকৈ গাবা য'তে হ'লেও ভালকৈ গাবলৈ চেষ্টা কৰিবা বুলি ক'লে কাৰণ মই তেওঁৰ কথা শুনি গীতটো শিকিলোঁ আৰু মোবাইলত লৈলোঁ তেনেকৈয়ে শিকা আৰু তুমি এনেই আনুষ্ঠানিক সংগীতৰ শিক্ষা গ্ৰহণ কৰাৰ মন আছে নেকি তেনেকৈ মনটো আছে কিন্তু এতিয়া যাবলৈ অলপ অসুবিধা হয় প্ৰিয় দৰ্শক আমি বিভিন্ন সময়ত এইসকল দৃষ্টিহীন শিল্পীক আপোনাৰ সন্মুখত চিনাকি কৰাই দিছোঁ আৰু বিভিন্ন সময়ত বহু শুভাকাংক্ষী আমাৰ মাজলৈ আগবাঢ়ি আহিছে যদি এই অনুষ্ঠান আপুনি চাই আছে যদি আপুনি কোনো সহায়ৰ হাত আগবঢ়াব বিচাৰে তুলন গগৈক তেতিয়াহ'লে আপুনি আগবাঢ়ি আহিব পাৰে আৰু যদি আপুনি সঁহাৰি আগবঢ়ায় হয়তো বহুদূৰ সংগীতৰ ক্ষেত্ৰত আগুৱাই যাব এইগৰাকী উদীয়মান শিল্পী আমি ধন্যবাদ জনাইছোঁ আকৌ এটা হাত চাপৰি তুলনাৰ বাবে তোমাৰ এই সংগীত যাত্ৰা সদায় অব্যাহত থাকক আমি শুভকামনা জ্ঞাপন কৰিছোঁ কান্ধত খোল আৰু সন্মুখত নাগাৰা লৈ ছাত্ৰ ছাত্ৰীসকল সাজু হৈছে তেওঁলোকে পৰিৱেশন কৰিব দিহানাম আমি আগবঢ়াইছোঁ সেই দিহানামৰ অমিয়া ৰস
বত দুয়া বত বৃক্ষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে বত দুয়া বত বৃক্ষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় তাহাতে আউজি গুৰু পুস্তক লিখায় বত দুৱা বত বৃক্ষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে ধন্যবাদ জনাইছোঁ আৰু এইসকল ছাত্ৰ ছাত্ৰী এইদৰে উঠত আচলতে দিহা নামৰ অমিয়া ৰস তেওঁলোকে তুলি লোৱা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক এইবাৰ আমি আপোনালোকক লৈ আনিছোঁ অন্য এটা নৃত্যানুষ্ঠানৰ মাজলৈ আমি কি চাম তোমালোকৰ পৰা সৃষ্টিশীল নৃত্য শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা বহুত ধন্যবাদ জনাইছোঁ এইসকল নৃত্যশিল্পীক আৰু এইসকল নৃত্যশিল্পী নৃত্যানুষ্ঠানে আমাক আপ্লুত কৰিলে এটা হাত চাপৰি এইসকল নৃত্যশিল্পীৰ বাবে আমি শুভকামনা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই মুহূৰ্তত মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ অন্য এগৰাকী কণ্ঠশিল্পী উপস্থিত আছে ড'ডো নগালেণ্ড নগাবাদ এটা খুব জনপ্ৰিয় গীত কিছুদিন পূৰ্বে ৰিলিজ হৈছে আৰু সুপ্ৰিম দাৰ লগতো যথেষ্টখিনি কাম কৰিছে সুপ্ৰিম দাৰ প্ৰযোজনাত কাম কৰিছে ড'ডো তোমাক স্বাগতম জনাইছোঁ অকণমান এফাকি গুণগুণাই দিব লাগে আৰু চবকে নচুৱাব লাগে নাগালেণ্ড নগাপান তই মোৰ দিলে যাওঁ মোৰ বুকুতে তই বজালি প্ৰেমৰে ঐ খুটি তাত নাগালেণ্ড নগাপান তই মোৰ দিলে যাওঁ মোৰ বুকুতে তই বজালি প্ৰেমৰে ঐ খুটি তাত দেখি লাগে ভাল তোৰ ৰঙা ৰঙা গাল য'তে পাম ত'তে যেন চুমা খাবে গাল ওলালে ওলাব তোৰে মোৰে বদনাম ওলালে ওলাব তোৰে মোৰে বদনাম নাগালেণ্ড নগাপান তই মোৰ দিলে যাম মোৰ বুকুতে তই বজালি প্ৰেমৰে ঐ খুটিতাল বহুত ধন্যবাদ জনাইছোঁ প্ৰেমৰ খুটিতাল বজোৱা যুৱতীগৰাকী কোনে বজালে বুকুত প্ৰেমৰ খুটিতাল বৰ্তমান এতিয়ালৈকে মই লগ পোৱা নাই বিচাৰি আছোঁ বাজি উঠক আমি শুভকামনা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আউলি বাউলি হৈ এগৰাকী যুৱতী হঠাৎ ফিল্ডত বহি পৰিছে আমি নাজানো কি কৰিবলৈ গৈ আছে ছাত্ৰীগৰাকীয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম অকণমান আউলি বাউলি হৈ ওলাই আহিছে আমি কি চাম এতিয়া একাক অভিনয় দেখাম বানপানীত বিধ্বস্ত এগৰাকী বিবস্ত্ৰিতা মহিলা বান বিধ্বস্ত এগৰাকী মহিলা নহয় জানো স্বামী ঢুকালে মই এতিয়া ল'ৰাজনে ঢুকাই আছে হয় নিশ্চয় আমি এটা একক অভিনয় চাবলৈ গৈ আছোঁ প্ৰিয় দৰ্শক আহক আমি সকলোৱে একেলগে উপভোগ কৰোঁ কি নাম তোমাৰ মেঘালী হাজৰিকা মেঘালী ঠিক আছে আমি মেঘালীৰ এতিয়া আমি অনুষ্ঠান চাম
বোলে পুৰিবলৈও যে এতিয়া খৰি এটুকুৰা নাই দদাৰে সৈতে নৈত উটুৱাই দিব বোলে আৰু তই পুতেকটো হৈ এবাৰো কন্দা নাই কিয় তই এবাৰো কন্দা নাই কিয় তই নুঠ কিয় পোনাকণ তই নুঠ কিয় তই নেমাত কিয় তই নেকান্দ কিয় আজি সেই মাতাউৰিটো ভালকৈ বনোৱা হ'লে ঠিকাদাৰৰ পৰা টকা নোকোৱা হ'লে মোৰ মানুহটো মোৰ পোনাকণ নমৰিলে হ'লে ঐ টকা খোৱা পেট ডাঙৰ মানুহবোৰ কালি নে টকা ভৰিল নে পেট তহঁতৰ ঘূৰাই দিব পাৰিবিনে মোৰ সুখবোৰ মোৰ সপোনবোৰ ক'ত পাৰিবি তহঁতে মাথো চিনি পাও টকাক মাথো চিনি পাও টকাক ঐ আকাশ আকাশ ঐ বতাহ বৰষুণ দে মোৰ লগত কান্দিবলে আজি কোনো নাই কোনো নাই তহঁতেও মোৰ সতে এবাৰ কান আমি বহুত ধন্যবাদ জনাইছো মেঘালীলৈ আৰু ইমান এটা সুন্দৰ আচলতে একক অভিনয় কৰি দেখুৱালে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই এগৰাকী ছাত্ৰীৰ সৈতে দেৱাশ্ৰুতি কাষলৈ আহিব বিচাৰিছোঁ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে আৰু এইটো অনুষ্ঠান আমাৰ ইয়াত প্ৰথমবাৰৰ বাবে হৈছে বিৰাট ভাল লাগিছে আৰু আপোনালোকে জানে শেহতীয়াকৈ মনটোমনি এটা সংগীত চেলফি লেলে নহয় জানো খুব এটা জনপ্ৰিয় হৈছে আৰু নৱাগতা অভিনেত্ৰী হিচাপে ওলাই আহিছে আৰু দৰ্শকে ইতিমধ্যে আঁকোৱালি লৈছে আৰু তোমাৰ যিটো সাংস্কৃতিক যাত্ৰা সেয়া অব্যাহত থাকক আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে উপস্থিত আছে পূৰ্বশ্ৰী খুব সুন্দৰ এগৰাকী পূৰ্বশ্ৰী খুব সুন্দৰ কণ্ঠশিল্পী এটা গুণগুণাই দিবা নেকি প্ৰথমতে আপোনালোকলৈ মই ধন্যবাদ জনাইছোঁ আৰু শেহতীয়াকৈ মই নামচাং ভলিউমটোত এটি বিহুগীতত কণ্ঠদান কৰিছোঁ তাৰে অলপ গুণগুণাই দিছোঁ নিশ্চয় কাশী নহয় বৃন্দাবন ও চেনাইতি মোৰে নোজে বুকুখন কাশী নহয় বৃন্দাবন ও চেনাইতি মোৰে নোজে বুকুখন তোমাৰ বুকুৰ খজুতিৰ ও চেনাইতি আছে যে তাৰো মলম মৰম নামৰ সম্বন্ধ জীৱন নামৰ প্ৰবন্ধ পাতি ললে বিয়াখন ও চেনাইতি জালিম লুচল ধন্যবাদ জনাইছোঁ আৰু এইদৰে কণ্ঠশিল্পী নৱাগতা অভিনেত্ৰীৰ প্ৰতিভা লুকাই আছে এইখন মহাবিদ্যালয়ত আমি তেওঁলোকৰ সাংগীতিক যি চৰ্চা সেয়া অব্যাহত থাকক আমি শুভকামনা জ্ঞাপন কৰিছোঁ মোৰ বুকুত মৰম তেনেই তাকৰ কেৱল তোমালৈহে আতে তোমাৰ তাঁতৰ পাতত বিহুৱান বহুত মোলৈহে এখন নাতে গতিকে এনে কবিতাৰ মাজতে আমি এনেকুৱা কবিতা শুনি থাকিলে নহ'ব আমি দেশ প্ৰেমৰ জয়গান গোৱা কবিতাও শুনিব লাগিব আমি প্ৰকৃতিক ভাল পোৱা গীতো শুনিব লাগিব কবিতা শুনিব লাগিব গতিকে প্ৰিয় দৰ্শক এই মুহূৰ্তত মই আহিব খুজিছোঁ এগৰাকী শিক্ষাগুৰুৰ কাষলৈ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আমি জানো আপুনি খুব সুন্দৰ কবিতা আবৃত্তি কৰে যদি চাৰিটা শাৰী আমাক শুনাই দিয়ে আৰু লগতে এজন খুব প্ৰতিভাধৰ শিক্ষাৰ্থী আছে অকণমান সন্মুখভাগলৈ আহা তুমি হাতত দেখিছোঁ খুব সুন্দৰ কেইটামান বল খুব সুন্দৰ বল এইকেইটা আমি কি হ'ব এতিয়া কি চাম বল জাগলিং বুলি কয় আমি জাগলিং আৰু কবিতাৰ সোৱাদ একেলগে ল'ম ঠিক আছে কবিতাৰ শিৰোনাম হৈছে জেঠীৰ সাধু জেঠীবোৰ কমি আহিছে কি গাঁও কি চহৰ কথাত নকয় ঠিক 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 আমাৰ ঘৰৰ ছাদত আকৌ এখন জেঠীৰ আকাশ দেউতাৰ অদ্ভুত চখ লালন পালনত এদিন চাবা জেঠী চাবলৈ পৰ্যটক আহিব অথনিৰ পৰা এগৰাকী কণমানি আছে তাই মানুহে বাবৰ গাব আমি আহক কণমানিজনী কণ্ঠৰ অকণমান গীতটো শুনি লওঁ মানুহে মানুহৰ বাবে যদিহে অকণো অকণি সহানুভূতি ভাবিব কোনে নোপোৱা সমনীয়া
ধন্যবাদ জনাইছো এজনী কণমানি ছাত্ৰী এটা ডাঙৰ হাত চাপৰি এগৰাকী শিক্ষাৰ্থীৰ বাবে তুমি আগলৈও সদায় গাই থাকিবা ধুনীয়াকৈ দেই তোমালৈ শুভকামনা আৰু আশীৰ্বাদ জ্ঞাপন কৰিছোঁ